নমস্কাৰ, মোৰ নাম শ্ৰী জ্ঞানশ্ৰী মেধি। মই পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আজি মই কবিতা এটা আবৃত্তি কৰিম। কবিতাৰ শিৰোনাম আইতাৰ লিপষ্টিক। কবি শচীন্দ্ৰ কুমাৰ অধিকাৰী। আইতাৰ লিপষ্টিক। আইতাৰ দুয়োট ৰঙা টিক টিক, লগাই সদায় চাগে তেওঁ লিপষ্টিক। পিছে বাৰু ক'ত পায়, কোনে দিয়ে কিনি, মনে মনে আনি দিয়ে ককাই কিজানি। এই ভাবি কথাষাৰ সুধিলোহে গৈ, হাঁহি হাঁহি আইতাই ঠেক ঠেককৈ বঁটাটোৰ পৰা আনি তামোল এখনি খুন্দনাত সুমুৱাই দিলেচোন সানি। তামোলৰ গুৰিখিনি মুখত ভৰাই আইতাই হাঁহি হাঁহি হেলেঙি লগাই পিক্কৰে ৰসখিনি দিলে উলিয়াই। দেখি মই হতবাক, কিনো কথা পাই, ৰঙা চিঙা পৰি গ'ল ওঠ আইতাৰ, লিপষ্টিকতকৈ দেখোন এই ৰং ছাৰ। আইতাই ক'লে বোপা এই লিপষ্টিক, অসমীয়া নাম তাৰ তামোলৰ পিক। নমস্কাৰ।